অসমৰ জিলাসমূহৰ ভিতৰত অন্যতম ইতিহাস প্ৰসিদ্ধ গোলাঘাট জিলা। আপুনি যদি আমাৰ জিলালৈ আহে আপোনাক আদৰিব বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে, য'ত বিচাৰি পাব এখন সজীৱ আৰু প্ৰাণময় পৃথিৱী। দৈয়াং ধনশিৰিৰ উৰ্বৰা ভূমিৰ সজীৱ পথাৰৰ ৰহনে পংকিলতাৰ মাজত আপোনাক দিব জীৱনৰ অনাবিল আনন্দৰ জোৱাৰ। মুঠ ৩৫০২ বৰ্গ কিলোমিটাৰ মাটিকালি সামৰি থকা গোলাঘাটে ১৯৮৭ চনৰ ৫ অক্টোবৰত পূৰ্ণাংগ জিলাৰ স্বীকৃতি লাভ কৰে। উত্তৰে ব্ৰহ্মপুত্ৰৰ বুদিধাৰ, দক্ষিণে নাগালেণ্ড, পূবে যোৰহাট আৰু পশ্চিমে অসমৰ দুই অন্যতম বৃহৎ জিলা নগাঁও আৰু কাৰ্বি আংলঙে আগুৰি আছে গোলাঘাট জিলা। ঐতিহাসিক দৃষ্টিকোণৰ পৰা গোলাঘাট জিলাই ৰাজ্যৰ ভিতৰতে দখল কৰি আছে এক সুকীয়া স্থান। এনে বহু ইতিহাসৰ সাক্ষ্য বহন কৰি আছে দেওপাহাৰৰ প্ৰাচীন ভগ্নাৱশেষসমূহে। আহোম ৰাজত্বৰ অভ্যুত্থানৰ আগলৈকে এই জিলাৰ কাছমাৰী আছিল কছাৰী ৰাজ্যৰ ৰাজধানী। আজিও